মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই অধ্যায় নম্বৰ 10 ইয়াৰ কালি আৰু আয়তন এই চেপ্টাৰটোৰ মই 10A অনুশীলনীৰ 8 নম্বৰ, 9 নম্বৰ আৰু 10 নম্বৰ এই তিনিটা প্ৰশ্ন এইটো ভিডিঅ'ত আলোচনা কৰিম। পৰৱৰ্তী যিকেইটা প্ৰশ্ন থাকিব সেই গোটেইকেইটা আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আমাৰ 10A অনুশীলনীৰ ইয়াত আমাৰ 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এখন আয়তাকাৰ পথাৰৰ দিক 130 মিটাৰ, প্ৰস্থ 70 মিটাৰ। ইয়াৰ বাহিৰেদি চাৰিওফালে এটা 10 মিটাৰ বহল ৰাস্তা নিৰ্মাণ কৰিব লাগে। ৰাস্তা বনোৱা খৰচ প্ৰতি বৰ্গ মিটাৰত 50 টকা হ'লে মুঠ খৰচ কিমান হ'ব? তো ইয়াত আমি লিখি লৈছোঁ যে 8 নম্বৰত এইটো এটা আয়তাকাৰ বাগিচা আৰু ইয়াৰ দিক হ'ল 130 মিটাৰ আৰু প্ৰস্থ হ'ল 70 মিটাৰ। গতিকে ইয়াৰ চাৰিওফালে কি কৰিছে, এটা 10 মিটাৰ বহলৰ এটা ৰাস্তা প্ৰস্তুত কৰিছে আৰু ৰাস্তাটোৰ কালি কিমান হ'ব সেইটো উলিয়াব লাগে। গতিকে আমি কি কৰিম, প্ৰথমত ইয়াত আমি চাব লাগিব যে এইফালে যদি 10 মিটাৰ বহল হয়, 10 মিটাৰ আৰু এইফালে আমাৰ 10 মিটাৰ বহল হ'ব, 10 মিটাৰ। গতিকে দুয়োফালে আমাৰ 10 আৰু 10 বাঢ়ি গৈছে। গতিকে এইটো বাহুৰ মান আমাৰ হ'ব, আগতে 70 আছিলে, এতিয়া হ'ব কিমান, 90, কাৰণ 10 আৰু 10 20 বাঢ়ি গ'ল, গতিকে 90 মিটাৰ হ'ব। তাৰপিছত দিগে আমাৰ এইফালে 10 বাঢ়িব আৰু এইফালে 10 বাঢ়িব। গতিকে 10 মিটাৰ বাঢ়ি গ'লে আগত আছিলে 130 মিটাৰ, এতিয়া হ'ব আমাৰ কিমান, 150 মিটাৰ। এতিয়া যদি আমি কি কৰোঁ যে যিটো বাহিৰৰ যিটো আমাৰ আয়ত আছে, এই আয়তৰ কালিৰ পৰা আমি যদি ভিতৰৰ যিটো আয়ত আছে সেই আয়তৰ কালিটো বাদ দিওঁ, তেতিয়াহ'লে আমি ৰাস্তাৰ কালিটো পাই যাম। গতিকে আমি ইয়াত লিখিব লাগিব যে পি এ বি সি ডি আয়তাকাৰ বাগিচাৰ দিক হ'ল আমাৰ ইয়াতে কি, এ বি। এ বি ইকুৱেল টু 130 মিটাৰ আৰু প্ৰস্থ হ'ল আমাৰ কি, বি চি ধৰিব পাৰোঁ নাইবা এ ডিও ধৰিব পাৰোঁ, বি চি ইকুৱেল টু 70 মিটাৰ। গতিকে আমি ইয়াত কি কৰিব পাৰি, কালি উলিয়াই দিব পাৰোঁ যে কালি অৰ্থাৎ এ বি চি ডি যিটো আমাৰ আয়ত ক্ষেত্ৰ আছিলে সেইটো কালি উলিয়াম। আয়ত ক্ষেত্ৰৰ কালিৰ সূত্ৰ হ'ল দিক ইনটু প্ৰস্থ। গতিকে ইয়াত দিক আছিলে আমাৰ 130 আৰু প্ৰস্থ হ'ল 70। গতিকে এই দুটা পূৰণ কৰিলে আমি পাম 91 আৰু 0.2 মিটাৰ স্কোৱাৰ। এইখিনি পালো আমি কি, এ বি চি ডি যিটো আয়ত ক্ষেত্ৰ আছিলে তাৰ কালি। এতিয়া আমি পি কিউ আৰ এছ যিটো আয়ত ক্ষেত্ৰ আছে সেইটোৰ কালি উলিয়াম। আকৌ বা এগেইন পি কিউ আৰ এছ আয়ত ক্ষেত্ৰৰ দিক ইকুৱেল টু পি কিউ 150 মিটাৰ, প্ৰস্থ ইকুৱেল টু কিউ আৰ 90 মিটাৰ। গতিকে কালি ইকুৱেল দিক ইনটু প্ৰস্থ। গতিকে আমি মানকেইটা বহাই দিওঁ 150 ইনটু 90। গতিকে এই দুটা যদি আমি পূৰণ কৰোঁ, 0 বাদ দিয়ে আমি পূৰণ কৰিম, 5 9 গুণ 45 5, 7 4 9 গুণ 9 4 13 আৰু 0 দুটা আমি পিছত দি দিলোঁ। গতিকে ইমান মিটাৰ স্কোৱাৰ। তো এইটো আছে আমাৰ কি, পি কিউ আৰ এছ হ'ল আমাৰ বাহিৰৰ যিটো গোটেইখিনি আমাৰ আয়ত ক্ষেত্ৰ আৰু এ বি চি ডি হ'ল আমাৰ ভিতৰৰ যিটো আয়ত ক্ষেত্ৰ আছিলে সেইটো। গতিকে এইটো আমাৰ ডাঙৰটোৰ পৰা সৰুটো আমি বাদ দিম।
গতিকে ৰাস্তাৰ কালিটো তেতিয়া আমি পাই যাম এতেকে ৰাস্তাৰ কালি ইকুৱেল PQ আর এসর কালি মাইনাস AB CDর কালি PQ আর এসর কালি হল আমার 13500 আর এটা আসলে 9100 গতিকে ইয়াত যদি আমি মাইনাস কৰো ইয়াত আমাৰ কিমান হ'ব 13500 আৰু 9100 0044 গতিকে ইয়াত কিমান হ'ব 1400 মিটাৰ স্কয়ার এইখিনি আছিল আমাৰ ৰাস্তাৰ কালি এতিয়া ৰাস্তা বনোৱা খৰচ যদি প্ৰতি বৰ্গ মিটাৰত কি হয় 50 টকা হয় তেতিয়াহলে মুঠ খৰচ কিমান হ'ব এতেকে প্রতি বর্গ মিটারত খরচ হল বর্গ মিটারত রাস্তা বনোৱা খরচ ইকুৱেল 50 টকা এটা আমার দিয়া আছে এতেকে এটা আমার এতেকে নহয় এতিয়া 4400 বর্গ মিটারত রাস্তা বনোৱা খৰচ হ'ব 50 লগত সেইখিনি পূৰণ কৰিব লাগিব 4400 গতিকে আমি এইকেইটা পূৰণ কৰি চাওঁ 5 4 গুণ 20 5 4 গুণ 20 আৰু 2 22 আৰু শূন্য হল আমাৰ তিনিটা ওতে 2,20,000 টাকা আমার কি হবো খরচ হবো এটাই এইখিনি আসলে আমার এই প্রশ্নটোৰ সমাধান 8 নম্বৰ প্ৰশ্নটো আমি 9 নম্বৰ প্ৰশ্নটো সমাধান কৰিম ইয়াত আমাৰ 9 নম্বৰ প্ৰশ্নটোত কৈছে 80 মিটাৰ দীঘল আৰু 50 মিটাৰ বহল আয়তাকাৰ উদ্যানৰ সোঁমাজেৰে 5 মিটাৰ বহল দুটা ৰাস্তা পৰস্পৰ লম্বভাৱে আছে ৰাস্তাটোৰ মুঠ কালি নিৰ্ণয় কৰা তো আমি এখানে আমি ডায়াগ্ৰামৰ সহায়ত বুজি লওঁ ইয়াত আমাৰ ছবি আছে এই ছবিটোত দেখাইছে যে ABCD এটা আয়তাকাৰ উদ্যান আৰু এই উদ্যানৰ সোঁমাজেৰে দুটা ৰাস্তা বনাইছে এটা হল P ৰাস্তা আৰু এটা হল Q ৰাস্তা এই ৰাস্তাটোৰ প্ৰত্যেকৰে বহল হল কিমান 5 মিটাৰ এটো বহল হল 5 মিটাৰ মানে এইখিনিৰ পৰা এইখিনি দূৰত্ব বহল বুলি কোৱা হয় এটো 5 মিটাৰকৈ বহল আছে গতিকে এটো 5 মিটাৰ বহল হলে এই দুটা ৰাস্তাৰ কালি কিমান হ'ব এইটো আমাৰ উলিয়াব লাগে এটা কথা হল যদি আমি এই ৰাস্তাটোৰ কালি উলিয়াব যাওঁ তেতিয়াহলে দিক আৰু প্ৰস্থ লাগিব এই ৰাস্তা কালি উলিয়াব গলে দিক আৰু প্ৰস্থ লাগিব এই পি ৰাস্তাটোৰ কাৰণে আমাৰ 5 মিটাৰ বহল আছে অৰ্থাৎ প্ৰস্থটো আমাৰ কি হ'ব 5 মিটাৰ কিন্তু ই দিগলে কিমান আছে দিগলে আছে ই 50 মিটাৰ আৰু এই কিউ ৰাস্তাটো ই কি আমি এটো পি বুলি ধৰো যেটো দিগলে আছে আৰু এটো কিউ বুলি ধৰো গতিকে পি টোৰ দিগলে কিমান হ'ব 80 মিটাৰ আৰু প্ৰস্থ কিমান হ'ব 5 মিটাৰ এটো 5 মিটাৰ আৰু দিগলা কি হ'ব দিগল 80 মিটাৰ আৰু কিউ ৰাস্তাটোৰ যেটো এটো বহল কিমান 5 মিটাৰ আৰু ই দিগল কিমান হ'ব 50 মিটাৰ কাৰণ এইখিনি দিক আৰু এইখিনি দিক একে সমান এতিয়া কথা হল মাজৰ যেটো ঠাই এই ঠাইখিনি দুবাৰ আমাৰ পৰি আছে অৰ্থাৎ দুবাৰ ধৰা হৈ আছে এইখিনি ঠাই যেটো এইটো ৰাস্তা যেটা ধৰিছিলো তেতিয়া এই ৰাস্তাটোত পৰিছিল এটা যদি এই ৰাস্তাটো ধৰো এই ৰাস্তাটো পৰি যায় গতিকে এইখিনি ঠাই আমাৰ এবাৰ মাইনাস কৰিব লাগিব এইখিনিৰ পৰা তো এইখিনি কি হ'ব এটো এটা PQR বুলি ধৰো এইখিনি কাৰণ এই R ৰ যেটো হেৰি হ'ব দিক প্ৰস্থ ইয়াৰ 5 কৈ হ'ব কাৰণ এইফালেও 5 আছে এইফালেও 5 আছে গতিকে এইটো আমাৰ এবাৰ মাইনাস কৰিব লাগিব গতিকে পি ৰাস্তাৰ দিক ইয়াত আমাৰ দিক হ'ব 80 মিটাৰ এটো দিক আৰু প্ৰস্থ হ'ব 5 মিটাৰ এতিয়া কালি পি ৰাস্তাটোৰ কালি উলিয়াও আমি দেখে 80 into 5 অর্থাৎ দিক ইনটু প্রস্থ দিগত আছে কিমান 80 মিটাৰ আৰু প্ৰস্থ হল 5 মিটাৰ এতে মিটাৰ স্কয়াৰ হ'ব
5 8 গুণ 40 400 মিটাৰ স্কোয়ার। এতিয়া আমি কিউ ৰাস্তাৰ এগেইন কিউ ৰাস্তাৰ দিক হ'ব 50 মিটাৰ। কিউ ৰাস্তাটো 50 মিটাৰ দীঘলে হ'ব আৰু প্ৰস্থটো হ'ব আমাৰ 5 মিটাৰ। এতিয়া আমি এইটোৰ কালি উলিয়াই দিওঁ। এতেকে কালি 50 ইনটু 5 মিটাৰ স্কোয়ার 250 মিটার স্কোয়ার, কারণ 5 5 গুণ 25 হয় 250 মিটার স্কোয়ার। এতিয়া আৰৰ অংশৰ কালি যেটো আছিলে সেই আৰ অংশৰ কালি উলিয়াব লাগে। গতিকে আৰ অংশৰ এইটোৰ দিক প্ৰস্থ সমান সমান, দিক হল 5 মিটাৰ, প্ৰস্থ 5 মিটাৰ। গতিকে ইয়াৰ কালি কি হ'ব? কালি ইকুৱেল 5 ইনটু 5 মিটাৰ স্কোয়ার 25 মিটাৰ স্কোয়ার। এতিয়া আমি কি কৰিম যে ৰাস্তা দুটাৰ কালি উলিয়াম। এতেকে রাস্তা দুটার কালি ইজ ইকুৱেল পি প্লাস কিউ, এই দুটা আমি যোগ কৰিম, মাইনাস কৰিম আর। এই গোটেইকেইটাৰ পৰা আমি পিৰ কালি কিউৰ কালি মাইনাস কৰিম আৰৰ কালি, কাৰণ আমাৰ আৰ অংশটো দুবাৰ ধৰা হৈছিল সেইকাৰণে এবাৰ মাইনাস কৰিব লাগিব। পি হল আমাৰ 400, কিউ হল আমাৰ 250 আৰু আৰ হল 25। গতিকে ইয়াত দুটা যোগ কৰিলে হ'ব 650 আৰু 25 মাইনাস, ইয়াৰ পৰা যদি আমি মাইনাস কৰি দিম আমি 625 পাওঁ। গতিকে ইমানখিনি কি হ'ব? ইমান মিটাৰ স্কোয়ার রাস্তা দুটার কালি হ'ব। এতিয়া এইখিনি আছিল আমাৰ এইটো প্ৰশ্নৰ সমাধান 9 নম্বৰৰ। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াত আমাৰ 10 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে এখন বৰ্গাকাৰ খেলপথাৰৰ বাহৰ দিক 65 মিটাৰ, পথাৰখনৰ ভিতৰেদি চাৰিওফালে এটা 10 মিটাৰ বহল পথ নিৰ্মাণ কৰিব লাগে। প্ৰতি বৰ্গ মিটাৰত 125 টকাকৈ পথটো নিৰ্মাণ কৰা মুঠ খৰচ নিৰ্ণয় কৰা। এইখিনি আমি বুজি লওঁ আগতে যে এইটো এটা ধৰা হল এটা খেলপথাৰ, বৰ্গাকাৰ খেলপথাৰ। ইয়াৰ আমি এ বি চি ডি বুলি নাম দিছো। তো ইয়াৰ প্ৰতিটো বাহুই কিমান আছে? 65 মিটাৰকৈ। এতিয়া ভিতৰত কি কৰিছে? ভিতৰ ফালে এইটো এটা 10 মিটাৰ বহলৰ ৰাস্তা বনাইছে। এইটো 10 মিটাৰ বহল। তেতিয়াহ'লে ভিতৰত যেটো আমাৰ এটা পি কিউ আৰ এছ বৰ্গত সৃষ্টি হল, এই বৰ্গটোৰ বাহুৰ দিক কিমান হ'ব? যেতিয়া আমি কি কৰিম, এ বি চি ডি বৰ্গৰ কালিৰ পৰা পি কিউ আৰ এছ বৰ্গৰ কালিটো আমি মাইনাস কৰি দিম, তেতিয়া ৰাস্তাৰ কালিটো আমাৰ থাকি যাব। এতিয়া এটা কথা হল যে 10 মিটাৰ বহলৰ ৰাস্তা হলে তেতিয়াহ'লে এই ভিতৰৰ যেটো আমাৰ বৰ্গ আছে সেই বৰ্গটোৰ বাহুৰ দিক কিমান হ'ব? এতিয়া এইফালে আমাৰ কি হৈ আছে? 10 কমি আছে, কাৰণ 10 মিটাৰ বহল, আৰু এইফালে 10 কমি আহি আছে। গতিকে আমাৰ এইটো বৰ্গৰ বাহুৰ দিক কিমান হ'ব? আগত যদি 65 আছিলে এতিয়া 20 কমি যাব। গতিকে 20 কমিলে কিমান হ'ব? 45 মিটাৰ হ'ব। গতিকে ইয়াৰ এই ভিতৰ যেটো আমাৰ বৰ্গ আছে বৰ্গটোৰ প্ৰতিটো বাহুৰ মাপ কিমান হ'ব? 45 মিটাৰ। গতিকে আমি এ বি চি ডি বৰ্গৰ কালিৰ পৰা পি কিউ আৰ এছ বৰ্গৰ কালিটো আমি মাইনাস কৰিলে ৰাস্তাৰ কালিটো আমি পাই যাম। এতিয়া আমি এখন বৰ্গাকাৰ খেলপথাৰ যেটো আছিলে সেইটোৰ বাহুৰ দিক 65, আৰু এই বৰ্গাকাৰ খেলপথাৰটো আমি কি বুলি ধৰিছো? এ বি চি ডি। গতিকে এ বি চি ডি কালি ইকুৱেল ইয়াত আমাৰ 65 ইনটু 65 মিটাৰ স্কোয়ার। গতিকে এই দুটা পূৰণ কৰিলে আমাৰ কিমান হ'ব? এইটো পূৰণ কৰিলে আগতে 65 ইনটু 65, 5 5 5 গুণ 25 5, 2 5 6 গুণ 30, 2 32,
6 5 গুণ 30, 6 6 গুণ 36 আৰু 3 39, 5 2 2 4, এতিয়া 4225 মিটাৰ স্কোয়ার। এতিয়া আমি PQRS যেটো হেৰি আছে বৰ্গৰ ক্ষেত্ৰ, এগেইন PQRS বর্গক্ষেত্রর বাহুর দিক সমান 45 মিটার। এ থেকে PQRS এর কালি ইয়াত বাহু আমি এইটো কি কৰিছো যে বৰ্গৰ কালি যেহেতু বাহু পূৰণ বাহু, গতিকে এইটো যেহেতু বৰ্গাকাৰ খেলপথাৰ আছিলে, গতিকে বাহু পূৰণ বাহু হলে বাহু আমাৰ কিমান আছে 65 আছে, গতিকে বাহু পূৰণ বাহু মানে 65 × 65। ইয়াতো ঠিক একেদৰে হ'ব যে 45 × 45 মিটাৰ স্কোয়ার। গতিকে ইয়াত আমি এইখিনি পূৰণ কৰি লওঁ 45 × 45, 5 5 যা 55, 40 25 2 5 4 গুণ 20 2 22, 4 5 গুণ 20, 20 শূন্য হাতত 2, 4 4 গুণ 16 হাতত 2 18, 2 আৰু ইয়াতে 0 2, 2025 মিটাৰ স্কোয়ার। এটা আমি কি কৰিম ৰাস্তাৰ কালিটো উলিয়াম। এটাকে রাস্তার কালি ইকুয়াল PQ সরি ABCD আগত দিব লাগিব, ABCD ৰ কালি মাইনাস PQRS ৰ কালি। গতিকে PQRS ৰ আৰু ABCD ৰ কালি আছিল আমাৰ কিমান 4225 মাইনাস আৰু এইটো আছিল 2025 মিটাৰ স্কোয়ার। মাইনাস করলে 5 এর পৰা 5 গেলে 0, 2 এর পৰা 2 গেলে 0, 2 এর পৰা 0 গেলে 2, 4 এর পৰা 2 গেলে 2, ইমান মিটার স্কোয়ার রাস্তার কালিটো থাকি গল। এতিয়া আমার খরচটো উলিয়াব লাগে। আমার খরচৰ কথা কৈছিল যে প্রতি বর্গ মিটারত খরচ হয় আমার 125 টাকা। ইয়াতে প্রতি বর্গ মিটারত খরচ 125 টাকা। তেন্তে এতেকে 2200 বর্গ মিটারত এইটো আছিল খরচ হব 125 ৰ লগত আমি পূৰণ কৰিম 2200। এতে এখিনি ইয়াতে পূৰণ কৰি লও 2200 আৰু 125, 5 0 0 5 0 0 5 দুগুণে 10 0 5 দুগুণে 10 11, 2 0 0 2 0 0 2 দুগুণে 4 2 দুগুণে 4, তাৰপিছত 1 0 0 1 0 0 1 দুগুণে 2 1 দুগুণে 2, 0 0 0 5 ইয়াত হব 7 আৰু ইয়াত হব 2। গতিকে ইয়াত কি হব 2,75,000 টাকা মোট খরচ হব। এটা ছিল 10 নম্বর প্রশ্নটোৰ সমাধান। গতিকে এইখিনি আমাৰ তিনিটা প্ৰশ্ন ইয়াতে আলোচনা কৰিলে, বাকিকেইটা নেক্সট ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।